আমাৰ এজাৰবাৰী আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণ ৰাস লক্ষী পূজা সমিতিয়ে এইবাৰ আমি 50 বছৰত ভৰি দিছে। সঁচাকৈ আমি বৰ গৌৰৱান্বিত। আজি এই এজাৰবাৰী বৃহত্তৰ এজাৰবাৰী আমাৰ প্ৰায় 18খনমান গাঁৱৰ ৰাইজ ইয়াত জড়িত হৈ আছে। আৰু আজি আমাৰ যি আখৰা চলি আছে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এখন কেলি গোপাল নাথ মহাপুৰুষজনাৰ সৃষ্টি ৰচনা কৰা আমাৰ কেলি গোপাল নাথখনিকে আমি আগতো লৈছো। এইবাৰ আমি কেলি গোপাল নাথখনিৰ জৰিয়তে আৰম্ভ কৰিব বিচাৰিছো। আৰু এজাৰবাৰী শ্ৰী শ্ৰী ৰাস লক্ষী পূজা অনুষ্ঠানটি এটা আধ্যাত্মিক অনুষ্ঠান আৰু ইয়াক আধ্যাত্মিক আধাৰত ইয়াক বিশেষ গুৰুত্ব দিয়া হয়। আৰু এই ক্ষেত্ৰত এই সামাজিক অনুষ্ঠানটিয়ে আজি এটি বছৰকৈ যিহেতু আমি 50 বছৰত ভৰি দিছে আৰু ইয়াত ৰাইজৰ যথেষ্ট সহযোগিতা আমি পাইছো। আপোনালোকে ইয়াত নিজেই উপস্থিত থাকি আপোনালোকে দেখিছেই যে প্ৰায় 100ৰো অধিক গোপীয়ে ইয়াত অংশগ্ৰহণ কৰি নাট আখৰাত অংশগ্ৰহণ কৰিছে। এইটো এটা আমাৰ শুভ লক্ষণ, হয়নে বাৰু? আৰু আমি ইয়াৰ বিশেষভাৱে আমি সোণালী জয়ন্তী কাৰ্যসূচীৰ অংশ হিচাপে আমি প্ৰথম দিনা আমাৰ কেলি গোপাল নাটখনি ইয়াত মঞ্চস্থ হ'ব আৰু দ্বিতীয় দিনা আমি এখন সামাজিক নাট নৰসিংহ নাটখনি ইয়াত উপস্থাপন হ'ব। আৰু তৃতীয় দিনা আমাৰ এই অঞ্চলৰ বচা বচা নাট্যশিল্পীসকলৰ দ্বাৰা এখন সামাজিক নাট মোৰ কেঁচুৱাই কান্দিছে, এই নাটখনি তৃতীয় নাটত আমাৰ ইয়াত মঞ্চস্থ হ'ব। আৰু চতুৰ্থ দিনা আমাৰ অঞ্চলৰ যিসকল প্ৰবীণ শিল্পী, এই প্ৰবীণ শিল্পীসকলৰ সমাহাৰে আমি বিপ্ৰ দামোদৰ যিখনি আমাৰ এখন ধৰ্মমূলক অংকীয়া নাট আৰম্ভ হ'ব। খুব ধুনীয়া হৈছে, আখৰাসমূহ ভাল হ'ব। আৰু শেহতীয়াভাৱে আমাৰ ইয়াত পঞ্চম দিনা আমি নতুনকৈ উঠি অহা প্ৰতিভা নেগেৰা নামত বিশেষভাৱে খ্যাত অৰ্জন কৰা আমাৰ কৰিশ্মা নাটকৰ নিমন্ত্ৰণ জনোৱা হৈছে। আৰু এই ধৰণকে আমি পাঁচদিনীয়াকৈ বা 5 দিনীয়া কাৰ্যসূচী আমি আমাৰ সোণালী জয়ন্তী কাৰ্যসূচীটো ইয়াত বিশেষভাৱে কাৰ্যসূচী আমি লৈছো।